মানুহে অকলে হাঁহিবলৈ নোৱাৰে। অকলে হাঁহিলে মানে মানুহে পাগল বুলি ক'ব, নহয়নে? কাৰণ হাঁহিবলৈ এজন সংগীৰ প্ৰয়োজন। কাৰোবাৰ লগততো বহি বা কথা বতৰা হৈয়ে হাঁহিব লাগিব, নহয়নে? কিন্তু যেতিয়া কষ্ট পাব বা দুখ পালে, কষ্ট পালে অকলে অকলে কান্দিব লাগিব। কাৰণ কান্দিবলৈ কোনো সংগী নালাগে। আৰু কান্দিবলৈ হ'লে সংগীৰ প্ৰয়োজনো নহয়। আৰু সেয়া কষ্টৰ কোনো সংগী নাথাকে বুলি কয় নহয়, নিজেই কষ্ট কৰিব লাগিব, নহয়নে? আৰু কষ্টৰ সময়ত কোনো আপোনাক কি কৰিব, চাথ নিদিব। মানে সকলোৱে আঁতৰি থাকিব কষ্টৰ সময়ত। কিন্তু সুখৰ সময়ত মানে আৰু কি ক'ম, মানে যেতিয়া মানে সুখত হাঁহি ধেমালি কৰি থাকিব, তেতিয়াহে আপোনাৰ মানে সংগীৰ প্ৰয়োজন হয়। হয়, অকলে অকলে কান্দিলেও কোনোৱে মানে পাগল বুলি নকয়, নহয়নে? কাৰণ আপুনি যেতিয়া কান্দি থাকিব, দুখত পৰি থাকিব, তেতিয়াতো প্ৰায় কম মানুহে নুসুধেই। কম মানুহ বুলি নহয়, নুসুধেই মানে কি হৈছে কি নাই হোৱা। আজিকালি মানুহৰ যিহেতু স্বাৰ্থপৰ, সেইটো কাৰণে কৈছোঁ হাঁহিবলৈ মানে হেৰিৰ প্ৰয়োজন, সংগীৰ প্ৰয়োজন। কিন্তু কান্দিবলৈ সংগীৰ প্ৰয়োজনো নহয়, আৰু তেনেকৈ নাথাকেও, হয়নে?